SITয়ে বহুত ভাল পথত আগবাঢ়িছে, বহুত ভাল তথ্য বিস্ফোৰক তথ্য আমাৰ হাতত পৰিছে আৰু মই ভাবোঁ যে 10 ডিচেম্বৰৰ ভিতৰত 17 তাৰিখে লাষ্ট ডেট, তাৰ আগতে মই 10 বুলিয়ে মনত ভাবি থৈছোঁ। জুবিনৰ ঘটনাক সম্পূৰ্ণ ৰাইজৰ সন্মুখলৈ আমি আনিব পাৰিম। কৰবাত অসমৰ ৰাইজ আচৰিতো হ'ব, অলপ দুখো পাব, কষ্টও পাব, লগতে খঙো উঠিব। গতিকে মই ভাবোঁ যে 10 তাৰিখৰ ভিতৰত, 17 তাৰিখ লাষ্ট ডেট, 10 ডিচেম্বৰৰ ভিতৰত জুবিনক ন্যায় দিয়াৰ যিটো আচল পদক্ষেপ SITৰ চাৰ্জশ্বীট তাক আমি দাখিল কৰিম আৰু ৰাইজে এক প্ৰকাৰ ক'ব গ'লে বহু বছৰ জুৰি জুবিনৰ লগত হৈ থকা বহুত দুখ আৰু বেদনা ভৰা কাহিনী গম পাব। 100% হিমন্ত বিশ্ব শৰ্মাই যদি কিবা এটা কাম হাতত লয় তাক চেছ নোহোৱালৈকে মই নেৰোঁ। যিবিলাকে চিঞৰি জুবিনৰ ন্যায় বিচাৰি আছে আৰু মই দিনে ৰাতিয়ে নোখোৱাকৈ কষ্ট কৰি আছোঁ যাতে জুবিনে ন্যায় পাব পাৰে। SITৰ মেম্বাৰবিলাকে কষ্ট কৰি আছে, পুলিচে কষ্ট কৰি আছে, কাৰণ আমি অসমীয়া মানুহবোৰ হ'লোঁ জুবিনৰ প্ৰকৃত অনুৰাগী আৰু সেইকাৰণে জুবিনক ন্যায় দিয়াটো আমাৰ দায়িত্ব আৰু সেই দায়িত্ব আমি নিষ্ঠা আৰু সততাৰে সৈতে আমি পালন কৰিম।